এই দৃশ্য কোনো হলিউডৰ চিনেমাৰ দৃশ্যাংশ নহয়। নহয় কোনো VFX আৰ্টিষ্টে কম্পিউটাৰ স্ক্ৰীণত তৈয়াৰ কৰা ছবি। এই ছবি জিয়া ছবি, বৰাকৰ বান বিভীষিকাৰ কৰুণ ছবি। মহিষাবিল নামৰ এক জলাশয় আৰু বৰাক নৈৰ বাঢ়নি পানীয়ে চলোৱা ধ্বংসলীলাৰ কাহিনী। বৰাকৰ এই বিভীষিকা কেৱল প্ৰাকৃতিক কাৰণতেই হোৱা নাছিল, মানৱসৃষ্ট কেইবাটাও কাৰণ ইয়াত জড়িত হৈ আছিল। কি আছিল এই বিভীষিকাৰ মূল কাৰণ? ND24ৰ সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই বিধ্বস্ত এলেকাত গৈ বুজ লৈছিল কাৰণসমূহ, অধ্যয়ন কৰিছিল পৰিৱেশ পৰিস্থিতি। শিলচৰ চহৰত পানী সোমাল কেনি? এই প্ৰশ্নৰ উত্তৰ বিভিন্নজনে বিচাৰিছে আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমিও আহি এটা বিশেষ প্ৰান্তত উপস্থিত হৈছোঁ। এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব খুজিছোঁ এটা মথাউৰিৰ ভগ্ন অংশ। দৰাচলতে ভগ্ন অংশ বুলি ক'লে অত্যুক্তি কৰা হ'ব। এই অঞ্চলটো যিটো ভগ্ন অংশ দেখিছে, ইয়াত প্ৰায় 3 ফুটমান কাটি দিয়া হৈছিল যেতিয়া বান আহিছিল। আৰু বান অহাৰ সময়ত বিশেষভাৱে আমি আপোনালোকক উল্লেখ কৰিব লাগিব, আপোনালোকৰ সন্মুখত এই কথাখিনি নিশ্চয় উপস্থাপন কৰিব লাগিব যে বৰাক নদী কাষত যিহেতু আমি আছোঁ, এটা মথাউৰিৰ ইয়াত ছিঙিছিল আৰু সেই মথাউৰি ছিঙি এই মুহূৰ্তত আপোনালোকে যদি অকণমান প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয়, এই যে পানী জলাধাৰ আপোনালোকে দেখিছে, এই জলাধাৰখন আচলতে মহিষাবিল বুলি কোৱা হয়। মহিষাবিললৈ যেতিয়া পানী আহিল আৰু পানীৰ ঢল বল, তেতিয়া এই ঠাইৰ মানুহ ইয়াত যিবোৰ ঘৰ দেখিছে, এই ঘৰবোৰ প্লাবিত হ'ল আৰু তাৰ লগে লগে একাংশ লোকে কাৰ নিৰ্দেশত আমি নাজানো, কেনেধৰণে মন্ত্ৰণা কৰিলে আমি নাজানো, 3 ফুটমান এই মথাউৰিটো বেটুৱাকান্দি মথাউৰিটোৰ এটা অংশ কাটিলে। কটাৰ লগে লগে সেইটো মে' মাহৰ কথা আছিল, এইখিনি পুনৰ নিৰ্মাণ কৰা নহ'ল আৰু পুনৰ নিৰ্মাণ নকৰাৰ বাবেই বৰাকৰ পানী যেতিয়া উফন্দি আহিল, তেতিয়া শিলচৰ চহৰলৈ এই অঞ্চলৰ মাজেৰে পানী সোমালে। আৰু পানী সোমোৱাৰ পাছত আজি যিটো পৰিস্থিতি আমি আপোনালোকক দেখুৱাইছোঁ, দিনে ৰাতি যিখিনি আপোনালোকক আমি শিলচৰৰ বানপীড়িতৰ যি অৱস্থা দেখুৱাইছোঁ আৰু যিসমূহ অঞ্চলৰ লোক আক্ৰান্ত হৈছে সেই অঞ্চলসমূহ দেখুৱাইছোঁ। গতিকে এয়াই হ'ল মূল উৎস। এই চিঙা মথাউৰিৰে শিলচৰ চহৰলৈ পানী সোমাল। ভুক্তভোগী আৰু দুৰ্দশাগ্ৰস্ত লোকে ৰাজদীপ বাইলুং বৰুৱাৰ সন্মুখত উপস্থাপন কৰিছিল বহু কথা, বহু অভিযোগ, উদঙাইছিল ঠিকাদাৰৰ কামৰ গাফিলতি। যে আমাদের যে বাঁধটা কাটা হয়েছে সেটা আমরা ধিক্কার এবং নিন্দা জানাই। যে এই বাঁধটা কাটার জন্য শিলচর শহরে মানুষ প্লাবিত হয়েছে, সেটা খারাপ, সেটা যারা কাটেছে ওদেরকে শাস্তি দেওয়া। কিন্তু কাটার পর যে সময়টা রয়েছে আমাদের হাতে, ডেট ইরিগেশন ডিপার্টমেন্ট বা ফ্লাড কন্ট্রোল ডিপার্টমেন্ট, ওয়াটার রিসোর্ট, ওরা কী করেছে, এক ডিপার্টমেন্ট আরেক ডিপার্টমেন্টকে দোষারোপ করেছে। আর যদি সঠিক টাইমে আমাদের MP, MLA, ডিসি মহোদয় এখানে এসেছেন, যদি কাজটা সম্পূর্ণভাবে হয়ে যেত, তাহলে আজকে শিলচর শহরে প্লাবিত হতো না। এক মাহতকৈ অধিক সময় তেনেকৈ পৰি ওরা 25 থেকে 26 দিন সময় পেয়েছে এটা কাজটা রিপেয়ার করার। প্রথমে তো ছিল এটা 3 ফুট, এখন হয়ে 500 মিটার হয়ে গেছে। টোটালি এটা ডিপার্টমেন্টের গাফিলতি এবং ডিস্ট্রিক্ট অ্যাডমিনিস্ট্রেশনের গাফিলতির কারণে আজকে শিলচর শহর পানির নিচে আছে। বৰাকৰ আধাতকৈও বেছি অংশ ইয়াত গাঁও আছিল, গাঁওবোৰ সামৰি ল'লে, নদীয়ে নিজৰ বুকুত লৈ ল'লে, নহয়নে? কিমান পৰিয়াল আছিল ইয়াত? ইয়াত 1000 পৰিয়াল আছিলে। 1000 পৰিয়াল আছিলে। নদীটো 50% এতিয়া যিটো নদীটো আছে তাৰ 50% মানে মানুহ আছিলে, আজি নাই। সেইটো ছাৰ আজি 2002ৰ পৰা এইটো মানে তাৰ পৰা মেমৰেণ্ডাম কিবা আৰু দেওয়া হৈছে, সব দেওয়া হয়েছে 2002-ৰ পৰা। কিন্তু আজি অবধি সেই প্ৰডাকশ্যনৰ কোনো কাম হোৱা নাই। তাত হৈ আছে 500 মিটাৰ
আগত আৰু 500 মিটাৰ আছে সিটোও ভাঙি ৰাস্তাত লগি আছে। এটা কথা কওক যে ইয়াত স্লুইচ গেটখন 2016 চনৰ পৰা ইয়াত নিৰ্মাণ কৰাৰ কথা আছিল। এই স্লুইচ গেটেৰে মহিষা বিলৰ পানী, যেতিয়া মহিষা বিলৰ পানী বাঢ়িব তেতিয়া পানী উলিয়াই দিয়া হ'ব, বৰাকলৈ এৰি দিয়া হ'ব, সেই ব্যৱস্থাটো আছিল। এই 16 চনৰ পৰা যে এই স্লুইচ গেটখন নহ'ল, আপোনালোকে কোৱা নাই? কোৱা নাছিলে ছাৰ। এইটোৰ কাৰণ হ'ল যি কণ্ট্ৰেক্টৰ তাত আছিলে সি পইচাটো পোৱা নাই, ইমান কাম কৰিলে তাক পইচা দিয়া নাই। সি কেনেকুৱা কৰিব এইটো চুইচ গেটটো? সেইটো কি দিয়া কৰিব? এইটো তাৰ বাৰী বেছি কৰিব নি এইটো ছাৰ? সেইটোতো ঠিকাদাৰেহে কৈছে, কিন্তু বিভাগে কৈছে যে আমি পইচা পাতি 3 কোটি টকাৰ মাত্ৰ 35% কাম হ'ল ইমান ডাঙৰ কামটোৰ। গতিকে আজি 6 বছৰ 7 বছৰ লাগিল। আপোনালোকক কণ্ট্ৰেক্টাৰেহে সেইখিনি কথা কৈছে, কিন্তু বিভাগেতো বেলেগ কথা কৈছে, পইচাটো এৰি দিয়াৰ কথা কৈছে। না, পইচা এৰি দিলে ছাৰ এইটো কামটো মানে কমপ্লিট হ'ব। সিদিনালৈকে প্ৰাণোচ্ছল হৈ থকা একোখন গাঁও আজি বৰাকৰ বুকুত নিশ্চিহ্ন হৈ গ'ল। শ শ ঘৰ বানত জাহ গ'ল। কিন্তু ভাগ্যক্ৰমে এটি মাত্ৰ পকী ঘৰ বাচি গ'ল। বৰাকৰ ধ্বংসলীলাৰ সাক্ষী হৈ ৰ'ল বেথুৱাকান্দিৰ এই অন্তিম পকী ঘৰটো। বেথুৱাকান্দি অঞ্চলৰ এই যিটো ঘৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে বৰাকৰ পাৰত, এইটোৱেই বোধহয় এই মুহূৰ্তলৈ বৰ্তি থকা অন্তিমটো ঘৰ। এই যিটো ঘৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে যিকোনো মুহূৰ্তত বৰাকত বিলীন হ'ব পাৰে। এই ঘৰ মাটি ভেটি বিলীন হ'ব পাৰে। অন্তিমটো ঘৰ আপোনালোকক দেখুৱাইছোঁ, বেথুৱাকান্দিৰ পাৰত থকা অন্তিমটো পকী ঘৰ, আৰু এই পকী ঘৰ যিকোনো মুহূৰ্তত নদীৰ বুকুত বিলীন হ'ব পাৰে। কাৰণ এই ঘৰটোৰ দৰে ইয়াৰ হাজাৰ হাজাৰ ঘৰ মাটি ভেটি বৰাকৰ বুকুত ইতিমধ্যে বিলীন হৈছে। মোৰ পাছফালে আপোনালোকে প্ৰত্যক্ষ কৰিছে, মোৰ পিছফালে এয়া এখন বৰাক নদী, আৰু বৰাকৰ যিটো আপোনালোকে ইয়াৰ বেদ দেখিছে ইয়াতকৈও কম আছিল, পৰিসৰ কম আছিল। গতিকে এই নদীৰ মাজভাগ পৰ্যন্ত একোখন গাঁও আছিল, আৰু এই গাঁওসমূহত থকা যিবোৰ ঘৰ, সেই ঘৰৰ অন্তিমটো ভেটি হৈছে এই ভেটিটোৱে অন্তিম ভেটি। ইয়াৰ পাছত ইয়াত আৰু আপুনি পকী ঘৰ দেখিবলৈ নাপাব। ইয়াত মথাউৰিত বাস কৰা লোক আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব, আৰু সেই কথাখিনি আমি আপোনালোকক জনাব খুজিছোঁ। এইফালে যদি আছে বৰাক, আনফালে আছে মহিষা বিল। গতিকে মহিষা বিলখন আপোনালোকক দেখুৱাব খুজিছোঁ। এইখন মহিষা বিল, আৰু মহিষা বিলত কিমান পৰ্যন্ত পানী হয় তাৰ এটা আভাস আপোনালোকে পাব পাৰিব। সেই ঘৰবোৰ দেখিলে আপোনালোকে এটা আভাস পাব পাৰিব যে মহিষা বিল প্ৰায় 6 মাহৰ পৰা 9 মাহ পানীৰে পৰিপূৰ্ণ হৈ থাকে, আৰু এই মানুহবোৰ পানীৰ তলত থাকে। এই পানী বাহিৰ কৰিবৰ কাৰণে বা এই পানী ইয়াত নিষ্কাশন কৰিবৰ কাৰণে স্লুইচ গেটখনৰ প্ৰয়োজন আছিল, আৰু যিখন স্লুইচ গেট 2016 চনৰ পৰা নিৰ্মাণ হোৱা নাই। এহাতেদি ঠিকাদাৰক ধমকি দিয়া হৈছে, এহাতেদি ঠিকাদাৰক সকিয়নি প্ৰদান কৰা হৈছে যে কিয় নিৰ্মাণ কৰা নাই, কিন্তু আনহাতেদি ডাঙৰ এটা অভিযোগ এই অঞ্চলৰ বাসিন্দাসকলে উত্থাপন কৰিছে যে ঠিকাদাৰক টকাই মুকলি কৰি দিয়া হোৱা নাই, পুঁজিয়ে মুকলি কৰি দিয়া হোৱা নাই। গতিকে এই কথাবোৰে অকণমান সমস্যাৰ সৃষ্টি কৰিছে, অকণমান নহয় ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। এহাতেদি মহিষা বিল, আনফালে বৰাক, মাজত এই মানুহখিনি ক'লৈ যায় এতিয়া কি কৰোঁ অৱস্থা। এই পৰিৱেশ, এই কথাবোৰ আজিলৈ হয়তো ক'তো প্ৰকাশ পোৱা নাই, হয়তো ক'তো বিস্তাৰিতভাৱে এই কথাখিনি আলোচনা হোৱা নাই, আৰু এই কথাবোৰ যদি আলোচনা নহয়, উৰহী গছৰ ওলোৱাৰ পাছতো যদি আমি সেইখিনি সমাধান নকৰোঁ, তেতিয়াহ'লে সমস্যা বাঢ়িব, আৰু এই ঘৰটো কোনোবা দিনা নদীৰ বুকুত বিলীন হ'ব, যিটো বেথুৱাকান্দিত এই মুহূৰ্তত বৰাক নদীৰ পাৰত অন্তিমটো পকী ঘৰ বুলি আমি আপোনালোকক অৱগত কৰিছোঁ। নৈৰ বুকুত কোন সময়ত জাহ যাব তাৰ কোনো নিশ্চয়তা নাই। এই খহুকৈ ওলমি ৰৈছে এটা কেঁচা ঘৰ। বৰাকৰ ধ্বংসলীলাৰ সাক্ষী হৈ ৰোৱা অন্তিমটো পকী ঘৰৰ দৰেই এইটো অন্তিমটো কেঁচা ঘৰ। ये खुद का घर है सर। देखिए सर, ये काम अच्छा होने के लिए मेरा घर उधर था। मैं मेरा घर
पूरा उठा के उन लोगों को काम अच्छा करने के लिए उठा के दे दिया सर। लेकिन क्या किया सर उन लोगों ने, और डिपार्टमेंट ने मतलब सरकार ने बोला है उसमें जेसीबी नहीं लगाने के लिए, वो लोग क्या किया जेसीबी लगा के इतना खुदाई किया। देखिए सर उसका पिचिंग वहाँ से होना चाहिए सर, उसका पिचिंग ऐसे होना चाहिए, वहाँ कोई पिचिंग नहीं है सर। क्योंकि वो लोग सरकार का जो पैसा दिया है ना 10 करोड़ 46 लाख पैसा दिया है वो काम अच्छा होने के लिए। लेकिन सर वो लोग बोल रहे हैं देखिए आज देख रहे सब लोग उधर आ रहा है, लेकिन उससे ज़्यादा डेंजर एरिया वो है सर। सर ये अगर मेरा घर पानी में चला जाएगा तो उधर मतलब पूरा बांध उधर चला जाएगा। বৰাক নদীৰ পাৰত এটা ঘৰ দেখুৱাব খুজিছোঁ। এই ঘৰটো এই নদীৰ বুকুত যাওঁ এই নদীৰ বুকুত বিলীন হওঁ হওঁ অৱস্থা। মই বিপুলক অনুৰোধ জনাম দেখুৱাবৰ কাৰণে। আপোনালোকে নদীৰ কাষৰ পৰা যদি ইয়াৰ এই দৃশ্যটো আপোনালোকে প্ৰত্যক্ষ কৰে তেতিয়া বেছি উমান পাব যে বৰাক নদীৰ বুকুত এই ঘৰটো এই মাটি ভেটি যাওঁ। গতিকে এই ঘৰটোৰ গৰাকী আমাৰ সৈতে আছে। কি নাম আপোনাৰ? सर मेरा नाम सलीमुद्दीन लश्कर है। सर मैं भारतीय जनता पार्टी का सिलचर ब्लॉक युवा मोर्चा का एग्जीक्यूटिव मेंबर हूँ। क्योंकि सर देखिए सरकार ने पैसा दिया है 10 करोड़ 46 लाख पैसा दिया है वो काम अच्छा होने के लिए। हम लोग यहाँ का सब आदमी गरीब है। वहाँ सर 2-3-4 हज़ार घर था, उस समय में पूरा घर था। अभी क्या है ना बराक नदी का बांध भांग गया ना, मतलब बांध टूट कर सबका घर चला गया। मेरा घर सर उससे बहुत नीचे था। ये आपका घर है? हाँ सर ये मेरा घर है। हाँ ये भी जाने वाला है? हाँ, ये भी जाने वाला है, चला गया सर। मैं डीसी मैडम पे कंप्लेंट किया था। मैं बोला था वो वाटर रिचार्ज डिपार्टमेंट का जो एसडीओ एसओ उस साइड का जितना भी उन लोगों को आप मतलब एक्शन लीजिए। क्योंकि वो लोग मेरे को धमकाता है। उससे सर दुख की बात है कुछ दलाल है 500 का, वो लोग मेरे को फ़ोन से धमकी देता है आप ऐसे क्यों बोलते हो। उस दिन भी मेरे को धमकी दिया है सर। मैं अगर मेरे को कुछ हो जाएगा, कुछ दलाल है उसका नाम मैं डीसी मैडम को दे दिया। एक बात बताइए, ये यहाँ पे जो आपका ये जमीन है ना, उसके पीछे भी जमीन था आपका? हाँ, शायद बहुत आगे तक था। तो वो जमीन आपने वाटर रिसोर्स को दे दिया था? नहीं वाटर रिसोर्स को पूरा नहीं दिया सर। मतलब मेरा जो इतना बड़ा 2 काठा जो है ना सर, उससे जमीन मैं वाटर रिचार्ज को दे दिया, फ्री में दे दिया सर। क्यों काम होने के लिए। मैं भारतीय जनता पार्टी का एक वर्कर हूँ, इसलिए ये बीजेपी का गवर्नमेंट का काम है, इसलिए मैं मेरा घर छोड़ दिया काम अच्छा होने के लिए। लेकिन आज वो लोग बोल रहा है मेरे को जिम्मेदारी बोल रहा है। वो बोल रहा है मैं मतलब मेरा छोटा भाई लोग ने उधर एक छुट्टा वाला मकान बनाया, वो लोग वो देखा रहे, बोल रहा है वो घर में छोड़ने के लिए, नहीं तो बोल्डोजर मार के वो घर फेंक दे। कॉन्ट्रेक्टर नहीं बोल रहा है सर, ये दलाल बोल रहा है। कॉन्ट्रेक्टर एक्चुअली मेरा साथ अच्छा जो खुदाई हुआ ठीक से नहीं हुआ, नहीं, जो यहाँ पे बरामद हुआ ठीक से नहीं हुआ। वो खुदाई ऐसे होना नहीं चाहिए था सर। क्योंकि जेसीबी से खुदाई होने से ज़्यादा खुद दिया सर। पिचिंग वहाँ से होना चाहिए, उधर पिचिंग नहीं है सर, आप देख सकते हो। वो पिचिंग करना चाहिए। उससे पहले फ्लैट से पहले मैं इंजीनियर से बात किया, बोला सर कि ठीक है जो हो गया आप मेरा घर के सामने में कुछ वो जियो का जो बैग है ना वो दे दो। तो डाला नहीं डाला? एक ना मतलब नीचे में है, मतलब मेरा घर के सामने में बोला प्रोटेक्शन के लिए बोला था। लेकिन कॉन्ट्रैक्टर सॉरी इंजीनियर ने बोला है ठीक है सर तुम चिंता मत करो मैं दे दूंगा। नहीं हुआ। उसके बाद उस दिन मैं बोला था एसडीओ सर को, एसडीओ सर बोला है দেখুৱাব খুজিম। এইখিনি অভিযোগ আছে, মই ঘৰটো দেখুৱাব খুজিম। এই ঘৰবোৰ চাওক আপোনালোকে। এতিয়া কথা হ'ল যে মানুহে মাটিও এৰি দিছে, নিজৰ মাটি এৰি দিছে যে মথাউৰ ইয়াত অন্তত ইয়াত খহনীয়া প্ৰতিৰোধ কৰক আৰু ভালকৈ কাম কৰক, কিন্তু সেয়া হোৱা নাই। গতিকে ইয়াত এতিয়া এই ঘৰটোৰ ভিতৰত আপুনি চাওকচোন, এই ঘৰটোৰ গ'ল, ঘৰটো নাই আৰু এইটো ঘৰ নাথাকে, এইটো ঠিক। আৰু কাৰণ ইয়াৰ তলত যিখিনি তেওঁলোকে ইয়াত সুৰক্ষামূলক ব্যৱস্থা ল'ব লাগিছিল সেইখিনি নল'লে। গতিকে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকক। এইবোৰ বহুত ডাঙৰ ইয়াত ঘটনা ঘটি আছে, যিবোৰ ঘটনা সন্দৰ্ভত বহুতো অৱগত নহয়, সংবাদ মাধ্যমো বোধহয় অৱগত নহয়। ইয়াত প্ৰশাসন অৱগত যদিও আওকাণ কৰি আছে। মূল কথা সেইটোৱে। আৰু এই ভেটিটো এতিয়া যাব। ইয়াত কি নাছিল মই কৈছোঁ যে এটা অন্তিমটো পকী ঘৰ দেখুৱালোঁ, এতিয়া অন্তিমটো কেঁচা ঘৰ আপোনালোকে দেখিছে। এই ঘৰো যাব। এয়া বৰাক নদী। বৰ সাংঘাতিক পৰিৱেশ হৈছে, বৰ ভয়ানক পৰিৱেশ হৈছে। এইবোৰৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে নিজৰ মাটি ভেটি পৰ্যন্ত এৰি দিছে। জলসম্পদক কৈছে যে আপোনালোকে এইখিনি কাম কৰক, ইয়াত ভালকৈ কাম কৰক। ঠিকাদাৰ অভিযন্তা সকলো মিলি এই ঘৰবোৰ বা এই অঞ্চলবোৰ এতিয়া নদীৰ বুকুত তেওঁলোকে বিলীন হ'বলৈ যেন এৰি দিছে। সেই কথাখিনিহে আমি ইয়াত আহি গ্ৰাউণ্ড জিৰ'ত অনুভৱ কৰিব পাৰিছোঁ বা উপলব্ধি কৰিব পাৰিছোঁ। বৰাকৰ এই বিভীষিকাময় পৰিস্থিতি, বানৰ কাৰণ আদিৰ বিষয়ে এক বিশদ পৰ্যালোচনা আগবঢ়াইছিল বৰাকৰ জ্যেষ্ঠ সাংবাদিক অতীন দাসে। সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক দি গৈছিল তেওঁৰ অধ্যয়ন আৰু অভিজ্ঞতাৰে পৰিপুষ্ট তথ্যৰ বৰ্ণনা।
আমি যিহেতু কাছাৰত উপস্থিত আছোঁ, কাছাৰৰ বান পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে আমি চৰজমিন তদন্ত কৰি বহু কথা জানিবলৈ প্ৰয়াস কৰিছোঁ। কিয় এই বান আহিল আৰু কিয় এই বান প্ৰলয়ংকাৰী, এই কথাবোৰ পাতি থাকোঁতে আমি কাষ চাপিব খুজিলোঁ এগৰাকী বিশেষ ব্যক্তিৰ, যিগৰাকী ব্যক্তিৰ নখদৰ্পণত সমগ্ৰ বৰাক উপত্যকা। সেই ব্যক্তিগৰাকী আন কোনো নহয়, তেওঁ হ'ল ৰাজ্যৰ এগৰাকী বৰেণ্য এগৰাকী বৰ্ষীয়ান সাংবাদিক অতীন দাস ডাঙৰীয়া, আৰু যাৰ নামেই আচলতে পৰিচয়। মই তেখেতৰ কাষলৈ আহিব খুজিছোঁ। বৰাকত যিটো বান এইবাৰ, এই বান প্ৰলয়ংকৰী আৰু অভূতপূৰ্ব, আৰু আপোনাৰ ঘৰতো মই দেখিছোঁ এই যি বহা কোঠা আছে আৰু আধালৈ পানী হৈছিল। গতিকে এই বান আপুনি দেখা সময়ছোৱাৰ ভিতৰত নিশ্চয় আটাইতকৈ ডাঙৰ বান। বন্যা শিলচরে সবসময় হয়ে থাকে। আমার যেটা অভিজ্ঞতা, এই প্রথম যেটা বন্যা হয়েছিল, মানে আমি যখন স্টুডেন্ট, ওটা হচ্ছে 1966 সালে। সেই বানটাও তখনকার দিনের জন্য ছিল সবচেয়ে প্রলয়ঙ্করী। এবং এবার যেটা বিলপার অঞ্চল, নিউ শিলচর অঞ্চল প্লাবিত হয়েছে, সেই বন্যায়ও কিন্তু সেই অঞ্চলটা প্লাবিত হয়েছিল। কিন্তু তখন শহরে মানুষের সংখ্যা কম ছিল, ঘরবাড়িও কিছু কম ছিল। এই জন্য এবারের যে ভয়াবহতা সেটা সেরকম হয়নি। এবং প্রকৃত অর্থে এই 66 থেকে 2022 পর্যন্ত অন্তত 8-10 বার এখানে বন্যা হয়েছে। সব সময়ই কোনো অঞ্চলে মানুষ খুব দুর্দশাগ্রস্ত হয়েছে। কিন্তু এবার যেভাবে প্রায় সমস্ত শহরে মানুষ দুর্দশাগ্রস্ত, যে সমস্ত অঞ্চলে কখনই বন্যার এ ধরনের প্লাবন হয়নি, সে সমস্ত অঞ্চলে জল ঢুকেছে এবং এখনও সে সমস্ত অঞ্চলে গলিতে গজিতে জল আটকে আছে। সেই দিক দিয়ে এবারের বন্যা শিলচরের মানুষের জন্য একটা দুঃস্বপ্নের মতো ঘটনা। কেনেকৈ ওৰ পৰিব বৰাকৰ এই বান সমস্যা? কি আছে সমাধান সূত্ৰ? অতীন দাসেও কৈছিল বৰাকৰ এই বানৰ সমাধান সূত্ৰ। এই পৰিস্থিতিৰ পৰা মোকাবিলা, এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব লাগিব আমি। শিলচৰবাসীয়ে হওক বা কাছাৰৰ আন অঞ্চলৰ মানুহে পৰিত্ৰাণ পাব লাগিব। গতিকে আপোনাৰ দীৰ্ঘদিনীয়া যি অভিজ্ঞতা বা আপুনি বিভিন্নজনৰ সৈতে কথা বতৰা যিহেতু হয় আৰু আপোনাৰ প্ৰবন্ধ পাতিও আমি পঢ়িছোঁ, এতিয়া কথাটো হ'ল যে এই পৰিত্ৰাণৰ উপায় কি আছে? এই নগৰখন সুপৰিকল্পিতভাৱে আগবঢ়াই নিয়া হৈছে, সেই কথাও আমি গম পাইছোঁ। নিউ শিলচৰ যিটো অন্যতম এটা এক্সটেনশ্যন বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। গতিকে কি আছে, পৰিত্ৰাণৰ উপায় কি আছে? 66 ইংরাজির যেটা বন্যা, সেটা ছিল খুবই অভূতপূর্ব সেই সময়ের জন্য। তখনকার আসাম সরকার, অর্থমন্ত্রী ছিলেন কামাখ্যা প্রসাদ ত্রিপাঠী, কৃষিমন্ত্রী ফখরুদ্দিন আলী আহমদ এবং ইএনডির মন্ত্রী ছিলেন মইনুল হক চৌধুরী। তো বন্যার পর ওরা আসলেন, তখন সভা হতো মহকুমা পরিষদ হলে। ওইখানে আলাপ আলোচনার পর একটা প্রস্তাব আসলো যে বরাকের বন্যাকে প্রতিরোধ করতে হলে একটা ড্যাম তৈরি করতে হবে বরাকের উজানে। তাদের ধারণা ছিল যে মণিপুর থেকে জল আসে, সেই জন্য মণিপুরের নিচে বরাক ড্যাম হবে, সেই ব্যাপারটা। তো আমরা যারা পরিবেশ সচেতন, আমরা বলেছিলাম যে ড্যাম দ্বারা এই বন্যাকে নিয়ন্ত্রণ করা সম্ভব নয়। এবং আমি একটা পাল্টা প্রপোজাল দিয়েছিলাম যে বরাকের যে বন্যাটা হয় সেটা মণিপুরের জলে হয় না, এখানে বন্যা হয় বরাকের যখন উপনদীগুলা খুব জলে ভরে যায়, জিরি, চিরি, সুনাই, লঙ্গাই, সিংলা, দলেশ্বরী, কাটাখাল, ওই সমস্ত নদীগুলা যখন প্লাবিত হয় তখনই বন্যা দেখা দেয়। কারণ বরাক এই জলকে ধরে রাখতে পারে না, পার ডিঙ্গিয়ে ছড়িয়ে পড়ে। এই জন্য আমাদের প্রস্তাব ছিল যে ছোটো ছোটো নদীগুলোকে মাইক্রো হাইডেল প্রজেক্ট যাতে করা হয়, যে মিনিমাম 5 মেগাওয়াট বিদ্যুৎ হবে। তখন তো জানেন রাজ্যে বিদ্যুতের খুব অভাব ছিল। তো আমাদের প্রপোজাল ছিল
যে ওই মাইক্রো হাইডেল প্রজেক্ট যদি হয় তাহলে বন্যা নিয়ন্ত্রণ হবে, বিদ্যুৎ উৎপাদন হবে এবং সেচ ব্যবস্থাও হবে। তো আপনারা হয়তো জানেন একজন সাংসদ হয়েছিলেন শিলচর থেকে সন্তোষ মোহন দেব। তো সন্তোষ মোহন দেবের সমস্ত ব্যাপার উনি আমার কাছ থেকে কিছু পরামর্শ নিতেন। তো আমি ওকে বললাম যে ওই মাইক্রো হাইডেল প্রজেক্ট এইগুলো যদি হয় তাহলে ভালো হবে। সেই প্রপোজাল তিনি সেন্ট্রাল গভর্নমেন্টের কাছে রেখেছিলেন। তখনকার সেচ মন্ত্রী ছিলেন কেদার পান্ডে, এবং সেই কেদার পান্ডে অর্ডার দিয়েছিলেন যে বরাকের অন্তত 3টা নদীতে সেচ প্রকল্প যাতে হয় মাইক্রো হাইডেল। কিন্তু আমাদের দুর্ভাগ্য, আমাদের নেতারা এইগুলো করে নেই, এবং তারা এই অলিক বরাক ড্যাম নিয়ে ব্যস্ত হয়ে পড়েছিল। যে বরাক ড্যামটা বিরাট ব্যাপার, এবং আমার ধারণা ছিল এই বরাক ড্যাম কখনই হবে না। ওটা মেনলি ছিল বিদ্যুৎ উৎপাদনের লক্ষ্য, 360 মেগাওয়াট বিদ্যুৎ হবে, এই ধরনের একটা প্রকল্প ছিল। তো আমাদের ধারণা ছিল যে এটা যখন হবে ততদিনে এত চাহিদা আসামে থাকবে না, কারণ আসামে অন্যান্য প্রকল্প থেকে তখন বিদ্যুৎ পেয়ে যাচ্ছে। তো যাই হোক, আপনারা জানেন সেটা আর হয়নি। সন্তোষ মোহন দেব নির্বাচনে প্রয়োজনে এই সিন্ধেকে এনে এখানে ফাউন্ডেশন স্টোন করেছিল নারায়ণগড়ে, কিন্তু সেই স্টোন এই ফাউন্ডেশন স্টোনই শেষ হয়ে গেছে, আর কোনো কাজ আর কিছু হলো না। তো এখনও যদি আমাদেরকে এই বরাকের বন্যা থেকে রক্ষা করতে হয়, বান দিয়ে হয় না। একবার শরৎচন্দ্র মুখ্যমন্ত্রী ছিলেন, শরৎচন্দ্র সিনহা, 1976 সালে উনি এসেছিলেন, পরম শিবম ছিলেন চিফ সেক্রেটারি। তখনও এইভাবে বান ভেঙে গেছিল, বান কিছু কিছু জায়গাতে কেটে দেওয়া হয়েছিল। তখন চিফ মিনিস্টারকে বলেছিলাম যে অ্যাকচুয়ালি বন্যা নিয়ন্ত্রণ দেখেছি আমি পাকিস্তানে, যে ওরা ড্রেজিং করছে। ড্রেজিং করলে সেই যে নদীর খাটটা যখন গভীর হয় তখন জলটা হয়। তো আমাদের ড্রেজিংয়েরও প্রয়োজন, সেটা হলো না। এবং পরবর্তী সময়ে সর্বানন্দ সোনোয়ালের নেতৃত্বে যখন সরকার হলো, তো সর্বানন্দ সোনোয়াল শুরু থেকেই এই বরাক ব্রহ্মপুত্র পাহাড় ভূয়াম একটা সমান বিকাশ এবং সমদৃষ্টিতে কাজ করার চেষ্টা করেছিল। এবং নমামি বরাক এই উৎসবের সময়ে ড্রেজিংয়ের একটা পরিকল্পনা নেওয়া হয়েছিল, যাতে বরাক নদীর খনন হয়। ড্রেজিংয়ের মেশিন এসেছিল 5 গ্রাম অঞ্চলে, বহুদিন সেই মেশিন পড়েছিল, কিন্তু কাজ হয়নি। এরপরে তো সরকারও পরিবর্তন হয়েছে, আর ওটা হবে কিনা জানি না। এই ড্রেজিংটা দরকার, আর ছোটো ছোটো জলবিদ্যুৎ প্রকল্প দিয়ে ছোটো ছোটো নদীগুলোকে শাসন করতে হবে, তাহলেই জল আটকানো যাবে। গতিকে আমি ইতিমধ্যে অতীন দাস ডাঙৰীয়াই বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে। আমি উল্লেখ কৰিব লাগিব যে বিমলা প্ৰসাদ চলিহাৰ দিনৰ পৰা আজিৰ তাৰিখলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বহু মুখ্যমন্ত্ৰীক তেখেতে পাইছে, তেওঁলোকৰ কাম কাজ প্ৰত্যক্ষ কৰিছে, আৰু বৰাক উপত্যকাৰ গোটেই ব্যৱস্থাটোৰ সন্দৰ্ভত জ্ঞাত এগৰাকী ব্যক্তি। আৰু আমি যদি এই মুহূৰ্তত উল্লেখ কৰোঁ, তেখেতে বা সেই সময়ৰ পৰা যিবোৰ দাবী উত্থাপন হৈ আহিছিল যে ক্ষুদ্ৰ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প হ'ব লাগে আৰু জলাধাৰ ইয়াত নিৰ্মাণ হ'ব লাগে, সেই ধৰণে ইয়াৰ বান নিয়ন্ত্ৰণ কৰিব পৰা গ'লহেঁতেন, কিন্তু আজিৰ তাৰিখলৈ এইবোৰ হোৱা নাই, যাৰ পৰিণতি বৰাকবাসীয়ে ভুগিছে। আৰু অনাগত দিনত পৰিস্থিতি ইয়াতকৈ ভয়াৱহ হ'ব পাৰে, এই কাৰণেই কাৰণ এইবাৰ দুমহলীয়া অট্টালিকা পৰ্যন্ত পানী উঠিছে। গতিকে আপোনালোকে ভয়াৱহতাখিনি অকণমান অনুধাৱন কৰক, আৰু এই পৰিস্থিতি অব্যাহত থাকিলে অনাগত সময়ত আকৌ কৈছোঁ আশংকা বাঢ়িব, বিপদ বাঢ়িব। আমি অতীন দাস ডাঙৰীয়াক এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।